মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ হৈ যোৱা হায়াৰ ছেকেণ্ডেৰী এক্সামিনেশ্যনৰ ইংলিছৰ কুৱেশ্যন পেপাৰটো লৈ আহিছোঁ। আজি মই তোমালোকক এই ইংলিছ পেপাৰৰ বিষয়ে ক'বলৈ ওলাইছোঁ যে তোমালোকৰ এই ইংলিছ পেপাৰটো ইমান টান নাছিল আৰু তোমালোকৰ এই ইংলিছ পেপাৰৰ তোমালোকে যদি লাষ্ট 5 বছৰ বা 10 বছৰৰ কুৱেশ্যন পেপাৰ যদি তোমালোকে চাইছা তোমালোকে 100% কমন পাৰিছা, তেনেহ'লে তোমালোকৰ আজি এক্সামৰ গোটেইখিনি কুৱেশ্যন এনচাৰ তোমালোকৰ কি পৰিছে কমন পৰিছে। গতিকে মই তোমালোকক আগৰ পৰা কৈ আছিলোঁ যে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনটো তোমালোকৰ বাবে বহুত এটা গুৰুত্বপূৰ্ণ হয়। গতিকে যিবিলাকে মানে ফ'ল' কৰিছা তোমালোকে ভালকৈ লিখিব পাৰিছা বুলি মই আশা কৰিছোঁ। আজি মই তোমালোকক এইটো কুৱেশ্যন পেপাৰক গ্ৰামাৰ ছেকশ্যনৰ গোটেইখিনি সলিউশ্যন কৰি দিম। তোমালোকে নিজে মিলাই লোৱা আৰু তোমালোকে গম পাবা যে মই গ্ৰামাৰত কিমান পাইছোঁ। আৰু তোমালোকে এইটো কথাও জানা যে ইংলিছত যদি তোমালোকে গ্ৰামাৰৰ গোটেইখিনি শুদ্ধকৈ কৰিব পাৰা তোমালোকে ইংলিছত এটা লেটাৰ মাৰ্ক পাবলৈ সক্ষম হ'বা। গতিকে বেছি দেৰি নকৰি মই তোমালোকক গ্ৰামাৰ ছেকশ্যনৰ সলিউশ্যনখিনি কৰি দিছোঁ, তোমালোকে মিলাই লোৱা কোনে কিমান মাৰ্ক পালা। তোমালোকে গ্ৰামাৰ ছেকশ্যনৰ ভিতৰত আছিল এইটো গ্ৰামাৰ ছেকশ্যনৰ প্ৰথমটো তোমালোকৰ আছিল ফাৰ্ষ্ট নম্বৰটো চেঞ্জ দ্য ফৰ্ম অফ দ্য নেৰেশ্যন অফ এনি টু অফ দ্য ফলোয়িং চেণ্টেন্স। এই মানে তোমালোকৰ নেৰেশ্যন কৰিব দিছে, ইয়াতে লিখা আছে এনি টু, যিকোনো দুটা। তোমালোকে কোন দুটা কৰিছে মই নাজানো, মই তোমালোকক তিনিটাৰে এনচাৰ কৰি দিছোঁ। এতিয়া 1 নম্বৰটোত আছে দ্য বয় ছেড টু দ্য টিচাৰ ছাৰ আই এম উইক ইন ইংলিছ এণ্ড স্পীক ইয়'ৰ এডভাইচ। হয়নে? এইটো যদি মই সলিউশ্যন কৰোঁ তেতিয়াহ'লে এনেকুৱা হ'ব যে দ্য বয় ৰেছপেক্টফুলি টল্ড দ্য টিচাৰ ডেট হি ৱাজ উইক ইন ইংলিছ এণ্ড শ্বৰ্ট হিজ এডভাইচ। এইটো আছিল ইয়াৰ এনচাৰ। তোমালোকে এনেকুৱাকৈ লিখিছানে নাই তোমালোকে মিলাই লোৱা। আৰু তোমালোকে জানা যে এইটো এটা কি হয় এছাৰ্টিভ চেণ্টেন্স হয়। তাৰপিছততো তোমালোকৰ 2 নম্বৰ কুৱেশ্যনটো আছিল আই আস্কড দ্য ষ্টুডেণ্ট ৱেৰ হাৰ টিচাৰ লিভড, শ্বি ৰিপ্লাইড ৰিগ্ৰেটফুলি ডেট শ্বি ডিড নট ন'। ইয়াতে যিহেতু আস্ক আছে এইটো কি হ'ব ইণ্টাৰগেটিভ চেণ্টেন্স হ'ব। আৰু এইটো চেণ্টেন্সৰ এনচাৰ মই কৰি দিছোঁ, তোমালোকে চাই লোৱা। ইয়াতে এনচাৰটো কৰিলে এনেকুৱা হ'ব যে আই ছেড টু দ্য ষ্টুডেণ্ট ৱেৰ ডাজ ইয়'ৰ টিচাৰ লিভ, কুৱেশ্যন মাৰ্ক দিব লাগিব। তাৰপিছত শ্বি ৰিপ্লাইড আই ৰিগ্ৰেট টু চে ডেট আই ডু নট ন'। এইখিনি আছিল, তোমালোকে এনেকুৱা কৰিছেনে নে চাই লোৱা। তাৰপিছত তোমালোকৰ নেক্সট কুৱেশ্যন যিটো আছে সেইটো হ'ল শ্বি ছেড টু মি হাউ লং উইল ইউ ষ্টে হিয়াৰ, আই ৰিপ্লাইড ডেট আই উড ষ্টে ফৰ এ উইক। এইটো তোমালোকৰ ইণ্টাৰগেটিভ চেণ্টেন্সো হয়, কিন্তু এইটো তোমালোকৰ ক'ত আছে ডাইৰেক্টত আছে, কিন্তু এইটো তোমালোকৰ ডাইৰেক্টত আছে। আৰু তোমালোকৰ বি নম্বৰটো ক'ত আছিল ইনডাইৰেক্টত আছিল। গতিকে এইটোৰো এনচাৰ মই কৰি দিছোঁ। এইটো এনচাৰটো হ'ব যে শ্বি ছেড টু মি কমা ইনভাৰ্টেড কমা দি হাউ লং উইল ইউ ষ্টে হিয়াৰ, আই ৰিপ্লাই আই উইল ষ্টে ফৰ এ উইক। এইখিনি আছিল তোমালোকৰ নেৰেশ্যনৰ সলিউশ্যন। তাৰপিছত 6 নম্বৰটোত আছিল তোমালোকৰ চেঞ্জ দ্য ভইচ অফ দ্য এনি 3 অফ দ্য ফলোয়িং চেণ্টেন্স। তোমালোকক যিকোনো 3টা কৰিব দিছে, মই তোমালোকক গোটেইখিনি কৰি দিছোঁ, তোমালোকে চাই লোৱা। 1 নম্বৰটো আছিল হি লাইক টি। এইটো যদি মই ভইচ চেঞ্চলৈ চেঞ্জ কৰোঁ তেনেহ'লে তোমালোকৰ এনচাৰটো এইটো যে টি ইজ লাইক বাই হিম। তাৰপিছতটো আছে তোমালোকৰ বি নম্বৰটো যে ৱেন উইল দ্য ৱৰ্ক বি ফিনিছ। এনচাৰটো আছে এনেকুৱা যে ৱেন উইল দে ফিনিছ দ্য ৱৰ্ক, লাষ্টত কি হ'ব কুৱেশ্যন মাৰ্ক। তাৰপিছত তোমালোকৰ চি নম্বৰ প্ৰশ্নটো যিটো আছিল যে দে হেভ লাউড এট দ্য আষ্ট। এনচাৰটো হ'ব যে উই হেভ বিন লাউড এট বাই দেম। তাৰপিছত নেক্সট কুৱেশ্যনটো যিটো আছিল ডি নম্বৰটো দ্য গাৰ্ডেনাৰ ইজ ৱাটাৰিং দ্য প্লাণ্ট। এনচাৰটো হ'ব দ্য প্লাণ্ট আৰ বিং ৱাটাৰেড বাই দ্য গাৰ্ডেনাৰ। তাৰপিছত তোমালোকৰ আছিল ইংলিছ ইজ স্পকেন অল অভাৰ দ্য ৱৰ্ল্ড। এইটো হ'ব যে পিপুল স্পীক ইংলিছ অল অভাৰ দ্য ৱৰ্ল্ড। তোমালোকে পিপুলো লিখিব পাৰা বা পিপুল নিলিখি যদি তোমালোকে কোনোবাই ডে লিখিছা তথাপিও তোমাৰটো কি হৈছে কাৰেক্ট হৈছে। আৰু তোমালোকে এইটো কুৱেশ্যন প্ৰিভিয়াছ ইয়াৰৰে হয়, গোটেইখিনি প্ৰিভিয়াছ ইয়াৰৰে হয়, তোমালোকে যদি চোৱা তোমালোকে গম পাবা। তো বাকীখিনিত লাষ্ট F নম্বৰটো আছিল এন আৰ্থকুৱেক ডেষ্ট্ৰইড দ্য টাউন। ইয়াৰ এনচাৰটো হ'ব দ্য টাউন ৱাজ ডেষ্ট্ৰইড বাই এন আৰ্থকুৱেক। এইখিনি আছিল তোমালোকৰ ভইচ এনচাৰ। তাৰপিছতটো আহিল তোমালোকৰ কাৰেক্ট টেন্স। তোমালোকৰ কাৰেক্ট টেন্সৰ কেইটা দিছিল 1 2 3 4 5 6 7 8টা দিছিল, তোমালোকে এনি 5 যিকোনো 5টা কৰিব দিছে। গতিকে গোটেইখিনি এনচাৰ মই কৰি দিছোঁ, তোমালোকে চাই লোৱা। এইখিনি তোমালোকে 1 নম্বৰটো নিউ হ'লে হয়, তাৰপিছত বি নম্বৰটো লাষ্টেড, চি নম্বৰটো ষ্টাৰ্ট, ডি নম্বৰটো আৰ লিভিং অৰ উইল লিভ, তাৰপিছত ই নম্বৰটো হেড বিগান, তাৰপিছত এফ নম্বৰটো হেজ বিন ৱৰ্কিং অৰ হেজ ৱৰ্ক। এই দুটাৰ ভিতৰত যিকোনো এটা লিখিলেই হ'ব।
তাৰপিছত তোমালোকৰ এফ তাৰপিছত জি নম্বৰটো তোমালোকৰ গট লিখিলে হ'লে তাৰপিছত তোমালোকৰ এইচ নম্বৰটো আছে এইটো ৱেল স্লিপিং তোমালোকে এইখিনি মই শ্বৰ্ট এনচাৰ মানে কৰি দিয়া নাই মিলাই প্ৰশ্নটো পঢ়ি কাৰণ ভিডিঅ'টো ডাঙৰ হৈ যাব আৰু তোমালোকৰ যিহেতু টাইম নাই গতিকে তোমালোকে জাষ্ট মিলাই লোৱা তথাপি তেনেহ'লে তোমালোকে গম পাবা যে তোমালোকে কিমান মাৰ্কৰ কৰিলা মই পৰীক্ষা শেষ হোৱাৰ পিছত তোমালোকে এইখিনি গোটেই এক্সপ্লেইন কৰি তোমালোকক মই বুজাই দিম তাৰপিছত তোমালোকৰ যিটো 8 নম্বৰ প্ৰশ্ন আছিল 8 নম্বৰটোত আছিল যে ৰিৰাইট এনি ফ'ৰ অফ দ্য ফলোয়িং চেণ্টেন্স ফিলিং ইন দ্য ব্লেংক উইথ এপ্ৰ'প্ৰিয়েট প্ৰিপজিশ্যন তোমালোকক প্ৰিপজিশ্যন কৰিব দিছে যিকোনো 4টা তোমালোকৰ আহিছিল কিমান 8টা গতিকে তোমালোকক যিকোনো যেহেতু 4টা কৰিব দিছে আশা কৰোঁ তোমালোকে ভালদৰে কৰিব পাৰিছা আৰু নোৱাৰিলেও তোমালোকে যদি ভুলভালকৈ লিখি থৈ আহিছা তোমালোকে ইয়াৰ পৰা মিলাই ল'ব পাৰা টোকাত হৈ যাব পাৰে তোমালোকে 1 নম্বৰটো ইন বি নম্বৰটো অন চি নম্বৰটো অফ ডি নম্বৰটো আফটাৰ ই নম্বৰটো ফ্ৰম এফ নম্বৰটো ফৰ আৰু জি নম্বৰটো 8 তোমালোকৰ কাৰ কিমান হ'ল তোমালোকে লিখি লোৱা আৰু তোমালোকে এক্সামটো কেনেকুৱা হ'ল তোমালোকে কমেণ্টত লিখিবা ভাল হৈছে নে বেয়া হৈছে টান আহিছে নে সহজ আহিছে সেইখিনি তোমালোকে কমেণ্ট কৰি মোক জনাবা কিন্তু আৰু চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰিবা যাতে তোমালোকৰ পৰৱৰ্তী যিবিলাক এক্সাম আছে সেইখিনি এক্সামৰ মই তোমালোকৰ সলিউশ্যন লৈ আহিব পাৰোঁ তাৰপিছত তোমালোকৰ 9 নম্বৰ প্ৰশ্নটো যিটো আছিল যে ৰিৰাইট এনি ফ'ৰ অফ দ্য ফলোয়িং চেণ্টেন্স এজ ডাইৰেক্টেড মানে ইয়াতে প্ৰশ্নটো দিয়া আছে আৰু কি কৰিব লাগে এই ব্ৰেকেটত লিখা আছে এই প্ৰশ্নটো পঢ়াৰ লগে লগে তোমাৰ ব্ৰেকেটৰ প্ৰশ্নখিনিও পঢ়িব লাগিব ইয়াতে আছিল যে 1 নম্বৰটো অনলি অনিতা কেন ডু দিছ এইটো ডাইৰেক্ট ৰেডিমেড আছিল অনলি থাকিলে কি লিখিব লাগে নন বাট হয়নে সেইখিনি কৰিলে হ'ল এইখিনি কি কৰিব দিছে যে মেক ইট নেগেটিভ উইদাউট চেঞ্জিং দ্য মিনিং এইখিনি মই গোটেইখিনি এনচাৰ কৰি দিছোঁ 9 নম্বৰৰ তোমালোকে চাই লোৱা ভিডিঅ'টো ডাঙৰ হৈছে মই ডাঙৰ নকৰোঁ গতিকে 9 নম্বৰৰ এনচাৰখিনি তোমালোকে গোটেই চাব পাৰা 9 নম্বৰৰ এনচাৰখিনি 1 নম্বৰটো মই কৰি দিছোঁ 2 নম্বৰটো 3 নম্বৰটো 4 নম্বৰটো এনে গোটেইখিনি তোমালোকে চাই লোৱা আৰু মিলাই লোৱা কাৰ কিমান কেইটা হ'ল এইখিনি আছিল 9 নম্বৰৰ তাৰপিছত তোমালোকৰ 10 নম্বৰ প্ৰশ্নটো আছিল 10 নম্বৰ মানে তোমালোক 9 নম্বৰলৈকে তোমালোকে কি আছিল গ্ৰামাৰ আছিল